নমস্কাৰ বিন্দু ইনফো ব্লগে সকলোকে স্বাগতম জনাই আৰম্ভ কৰিছো এটি নতুন ভিডিঅ'। এই ভিডিঅ'টো হ'ল এটি বিয়াৰ ভিডিঅ'। আজি যেহেতু 18 ফাগুন ইংৰাজী 2024 চনৰ 2 মাৰ্চ তাৰিখ শনিবাৰ। আজি কেলেণ্ডাৰৰ মতে আজি বিয়াৰ তাৰিখ আছে। দৰা কৰ আছিলে? দৰাৰ নামটো কি? অমৰ দাস। আজি কেইবাখনো বিয়া অনুষ্ঠিত হৈছে। আজি আপোনালোকক 4খন বিয়াৰ কিছু মুহূৰ্ত আপোনালোকক দেখুৱাবলৈ যত্ন কৰিলোঁ। এই বিয়াখন যে দেখিছে, এইখন হৈছে লাকি হাজৰিকা পহুমৰা গাঁৱৰ মাজুলীৰ, আৰু এই বিয়াখন ৰাজকীয়ভাৱে পাতিছে। তোমাৰ নামটো কোৱাচোন? নমস্কাৰ, মোৰ নাম লাকি হাজৰিকা। এতিয়া দৰা ঘৰ ক'ত? ভৱিষ্যত জীৱনলৈ শুভেচ্ছা থাকিল। তোমালোক সদায় হাঁহি থাকা, সুখেৰে থাকা দেই। এয়া হ'ল লাকিৰ পৰিয়ালবৰ্গ। এইজন লাকিৰ দেউতাক, আৰু এয়া লাকিৰ পৰিয়ালবৰ্গ, এয়া সদস্যা। আজি এই ভিডিঅ'টোত লাকি হাজৰিকাক লৈ আৰু 3খন বিয়াৰ কিছু মুহূৰ্ত আপোনালোকক দেখুৱাবলৈ যত্ন কৰিছোঁ। আৰু এই আটাইকেইখন বিয়াই খুব ধুমধামেৰে, খুব ৰাজকীয়ভাৱে, আড়ম্বৰপূৰ্ণভাৱে পাতিছে। আপোনালোকে চাব পাৰিব। আৰু এই বিয়াখন হৈছে মাজুলীৰ বালিচাপৰিৰ বিশ্বজিৎ বৰাৰ। বিশ্বজিৎ বৰাই বিয়া পাতিছে লখিমপুৰৰ পাভ নিবাসী আদি এলেঙি সত্ৰৰ ৰিংকুমণি কলিতাক। এই বিশ্বজিৎ বৰাৰ কন্যা হৈছে লখিমপুৰৰ আদি এলেঙি সত্ৰৰ ৰিংকুমণি কলিতা। পুদুলিতে কলৰ পুলি তাতে আমৰ ডালি। কি আছিলে নামটো আপোনাৰ? বিশ্বজিৎ। এতিয়া ঘৰ ক'ত আছিলে? বালিচাপৰি ন? তাৰপৰা কইনাগৰাকীৰ ঘৰ আদিএলেঙি সত্ৰ, আদিএলেঙি, লখিমপুৰ আদিএলেঙি। কি আছিলে নামটো? ৰিংকুমণি কলিতা। ৰিংকুমণি কলিতা। ঠিক আছে, তোমালোকৰ ভৱিষ্যত যুগ্ম জীৱন সুখৰ হওক, শান্তিৰ হওক, সদায় যাতে হাঁহি থাকে। ধন্যবাদ। ধন্যবাদ দাদা। হয়। জুৰু নাই আহিছে জুৰুমখন, বহিছে বাজ বাইদেউ গৈ আছে। এইখন হ'ল মাজুলীৰ চিলাকলাৰ গুণ হাজৰিকাৰ বিয়া, আৰু এই গুণ হাজৰিকাৰ বিয়াৰ এই মুহূৰ্তবিলাক আমি অলপ উপভোগ কৰোঁ আহকচোন।
পদূলিতে কমলৰ পুলি তাতে মোৰ ডালি সীতা দেৱী বাৰ্তা দিয়া জোৰো নাহি কেনেকুৱা লাগিছে ভাল লাগিছে আজিৰ পৰা মানে নতুন জীৱন আৰম্ভ হ'ব গতিকে সেইকাৰণে তাক মানে হেপী বাকী নামটো কি আছিলে তোমাৰ মোৰ নামটো গুণা হাজৰিকা কইনা ঘৰ ক'ত কইনা ঘৰ ইয়াতে ওচৰতে চিলাকলা পদূলিতে কমলৰ পুলি তাতে মোৰ ডালি সীতা দেৱী বাৰ্তা দিয়া জোৰো নাহিল বুলি আহিছে জোৰোণখন বহিছে বাজাৰ বাইদেউ গৈ আছে বন্তিৰ খাত ৰাম কৃষ্ণ ঋণিকি ৰাম কৃষ্ণ দেখিছো এইখন হৈছে মাজুলীৰ চিলাকলাৰ ৰূপালী কদমৰ তলে গুৱা পান চৌচি জললৈ নামিবা কটাৰীৰে পানী কাটি চৌচি কলচীত ভৰাবা ধাননি পথাৰ ধানৰে থোৰ ৰাখকচোন দেউতা দুদিনমান ৰাখিম কেনে কৰি আইজনী তোৰ লোকৰ যতন কৰি লৈ যাব লোকৰ যতন কৰি দৰা লৈ যাব কালি মেধিৰ ঘৰলৈ যাওঁতে পৰিয়ালবৰ্গই যাবৰে সময় মন্তগ পাছলৈ নাচাবা এয়া কইনাৰ ঘৰৰ পক্ষই দৰাক আদৰ গোপিনীসকলে দৰা আদৰৰ বাবে ইয়াত গৈ আছে এয়া দৰা দিনৰ হাজৰিক আৰু তেওঁৰ সখী ফুলাম গামোচাৰে
প্ৰস্তুত কৰা এই ছাতিটোৰ তলত কইনা ৰূপালী নদীৰ ঘৰলৈ গৈ আছে। এয়া